আবদ্ধ হৈ আছে সুৰংগৰ ভিতৰত। উদ্ধাৰ অভিযান চলি আছে। এতিয়ালৈকে মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। মই তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু প্ৰথমতে যিজন উদ্ধাৰ হৈছিলে তেখেতে কৈছিলে, জীৱনতে যিজন উদ্ধাৰ হৈছিলে তেখেতে কৈছিলে যে 20-25জন শ্ৰমিক সুৰংগত আবদ্ধ হৈ আছে। আৰু সেই 20-25জন শ্ৰমিকৰ পৰিয়ালৰ প্ৰতিও আমাৰ এই সময়ত এজন মানুহ হিচাপে আমাৰ যিটো অনুভৱ, সেই অনুভৱে আমি তেখেতসকলৰ কাষত থিয় হোৱাৰ সংকল্প লৈছোঁ। আমি ঠিকনাবিলাক পোৱা নাই। দলগাঁৱৰ এজনৰ আমি ঠিকনা পাইছোঁ। তেখেতৰ ঘৰলৈ ইতিমধ্যে আমাৰ দলৰ কৰ্মী যাবৰ কাৰণে জিলা কংগ্ৰেছক আমি নিৰ্দেশ দিছোঁ। আৰু আমি কালিলৈ গোটেই অসমত প্ৰত্যেক জিলা মুখ্য কাৰ্যালয়ত সত্যৰ সন্ধানত কয়লা অবৈধ চিণ্ডিকেটৰ চৰ্দাৰ কোন, অবৈধ কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন, সত্যৰ সন্ধানত বুলি আমাৰ থাকিব শিৰোনামা। আৰু কয়লাৰ অবৈধ চিণ্ডিকেটৰ চৰ্দাৰ কোন, এই শীৰ্ষক গোটেই জিলাৰ হেডকোৱাৰ্টাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব। অবৈধ চিণ্ডিকেটৰ যিজন চৰ্দাৰ আমি চবেই অনুমান কৰিব পাৰোঁ। আমি জানো যে CBI এই সময়ত চকু মুদি আছে, পুলিচ এতিয়া চকুত কাপোৰ বান্ধি আছে। গতিকে ৰাইজৰ সন্মুখলৈ আনিব লাগিব। এই অবৈধ কয়লা চিণ্ডিকেটৰ চৰ্দাৰক আমি ৰাইজৰ কাঠগড়াত থিয় কৰাই দিম। আৰু অনতি পলমে যদি দেৱলাল গাৰ্লুছাৰ সহধৰ্মিনী, তেওঁৰ নামত ইতিমধ্যে তেওঁ যে চলাই আছিলে, তেওঁ পৰিবাৰে যে চলাই আছিলে, এইটো ইতিমধ্যে তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰ মৌন। আৰু যিজন জীৱনতে উদ্ধাৰ হৈছিলে তেওঁ সন্ধানহীন হৈ আছে। যিজনে প্ৰথম উদ্ধাৰ হৈ পেলাই 20-25জন সুৰংগত আবদ্ধ, তেওঁ সন্ধানহীন হৈ আছে। এইটো বহুত ডাঙৰ কথা। তেওঁ কেনেকে সন্ধানহীন হৈছে? আৰু সুৰংগৰ ভিতৰত সুৰংগ, যিটো বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। গতিকে এইটো সৰু ঘটনা নহয়, এইটো সৰু সৰু মানুহে কৰা কাম নহয়। ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ষ্টেটমেণ্ট আছে যে অসমত চিণ্ডিকেট নাই। তাৰমানে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত অসমত আছে নে নাই, নে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত চিণ্ডিকেট চলি আছে? দুটা প্ৰশ্ন আহিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে চিণ্ডিকেট নাই, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ইলিগেল চিণ্ডিকেট আছে। তাৰমানে অসম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিয়ন্ত্ৰণত আছে নে নাই? যদি নিয়ন্ত্ৰণত আছে, চিণ্ডিকেট তেখেতৰ নিয়ন্ত্ৰণত আছে। আৰু যদি তেখেতৰ নিয়ন্ত্ৰণত নাই, তেখেতে অসমত কি হৈ আছে নাজানে। দুইটা ডাঙৰ কথা। গতিকে আমাৰ কালিলৈ জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব। হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ ল'ব। পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী, ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ, জিলা পৰিষদ মেম্বাৰ, আমি তেওঁলোককো টাৰ্গেট দিছোঁ। তেওঁলোকো কালিলৈ সদলবলৈ আহিব প্ৰত্যেক নিজৰ জিলাত। আমাৰ প্ৰতিগৰাকী জেনেৰেল ছেক্ৰেটাৰী, APCC ভাইচ প্ৰেচিডেণ্টে আজি যিসকলে জিলালৈ যাব পাৰে জিলাত যাব, যিসকলে লৰালৈকে গৈ পোৱাত অসুবিধা আছে, কৰিমগঞ্জত গৈ পাব নোৱাৰে, বা ধুবুৰী বা শদিয়াত আজি হয়তো গৈ নাপাব, কিন্তু ইয়াৰ পৰাই তেওঁলোকে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ। আজি আবেলিৰ ভিতৰত ভিডিঅ' কনফাৰেন্স কৰি গোটেই জিলা সভাপতি আৰু আমাৰ ইনচাৰ্জসকলক সম্পূৰ্ণ এলাৰ্ট কৰি দিয়া হ'ব। আৰু জিলা সভাপতিসকলক আমি দায়িত্ব দিছোঁ যে কালিলৈ আন্দোলন। কাৰণ গাঁতৰ ভিতৰত অসমীয়া শ্ৰমিকৰ যিটো অৱস্থা, যিসকল অনাহাৰ, অনিদ্ৰাত, পেটৰ ভোকত কাম কৰিবলৈ যোৱা মানুহখিনিক যেনেকে সুৰংগত সোমাই হত্যা কৰাৰ ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈছে। আৰু যিজন মানুহক মন্ত্ৰী দিছিলে, মাইন মিনিষ্টাৰ, মাইনছ এণ্ড মিনাৰেলৰ মন্ত্ৰী, তেওঁ শপত গ্ৰহণ হোৱাৰ দিনাখন অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে যে তেওঁ কয়লা চিণ্ডিকেটৰ লগত জড়িত। যিজন মানুহক মাইনছ এণ্ড মিনাৰেল মিনিষ্টাৰ দিছে, শপত গ্ৰহণৰ দিনা মন্ত্ৰীক মানুহে গামোচা দিয়ে, ফুল দিয়ে,
আৰু অসমত প্ৰচাৰ হৈছিলে যে সেই মানুহজন সিন্ডিকেটৰ লগত জড়িত আৰু তেওঁ মন্ত্ৰী হোৱাৰ পিছত তাৰমানে সিন্ডিকেটৰ কাম ব্যাপক হাৰত বৃদ্ধি পালে আৰু যাৰ পৰিণতি শ্ৰমিকসকলে ভুগিছে। গতিকে এই কথাত কংগ্ৰেছ দল মনে মনে থাকিব নোৱাৰে। কংগ্ৰেছ দলৰ কোনো কৰ্মী নেতা মনে মনে নাথাকে। কালি সাংসদসকল বিধায়কসকল যিসকল অসমত আছে নিজৰ নিজৰ সুবিধা অনুসৰি তেওঁলোকেও এই আন্দোলনত যোগদান কৰিব আৰু কালিলৈ মই অসমৰ সংবাদ মাধ্যমৰো সম্পূৰ্ণ সহযোগিতা বিচাৰিম। দি থাকক, যি ডেডলাইন দিয়ে দি থাকক, আমি আমাৰ দল চলাম। শুনক, এইটো কথা মই নোট কৰিছো, সুধি নাথাকিব। এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলো, বিৰোধীত আছো। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। নহয়, মই এটা কথা কৈ দিছো, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজ কাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজ কাঢ়িব পৰা কংগ্ৰেছ। আমি আমাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰা নাই, আমি ৰাইজৰ কাৰণে লাগি আছো। আমি বিশিষ্ট বুদ্ধিজীৱীসকলে আমাক যি পৰামৰ্শ দিয়ে আমি শুনিবলৈ সাজু আছো। বীৰেন গোহাঁই ছাৰ আমাৰ নমস্য, আমাৰ শ্ৰদ্ধাৰ, তেখেতৰ পৰামৰ্শ আমি শুনিবলৈ সাজু আছো। কিন্তু আমি আমাৰ দলৰ ভিতৰত যিটো সিদ্ধান্ত, সেইটো দলীয় মঞ্চত যিধৰণে হ'ব সেইটো তেনেকে হ'ব। পঞ্চায়তত এজিপি বিজেপিয়ে কিয় এলায়েন্স কৰিব পৰা নাই? অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্বন্ধ ভাল নে বেয়া? এজিপি বিজেপিৰ সম্বন্ধ ভাল নে বেয়া? ভাল সম্বন্ধ, চাৰ্টিফাইড ৰিলেশ্যন। কেলে নোৱাৰে? উপায় নাই। 26,000 ৱাৰ্ড মেম্বাৰ মই ৰাজীৱ ভৱনত বহি কেনেকে টিকেট বিলাম? সেই কথাটো মই কেনেকে কৰিম আপোনালোকে মোক কওক। 2600 কাউন্সিলাৰ মই কেনেকে বিলাম? আৰু আজিলৈকে কংগ্ৰেছৰ স্বাধীনতাৰ ইতিহাসত আমি পঞ্চায়তৰ এলায়েন্স কৰি পোৱা নাই। তথাপিতো আমি কালি চাৰ্কুলাৰ দিছো যে জিলাবিলাকে যদি এলায়েন্স কৰে, আমি অৰ্ডাৰ দিছো, কৰ্তৃত্ব দিছো, জিলাই জিলাই কথা পাতক। জিলাই জিলা নহয়, শুনক, বিৰোধী ঐক্য মঞ্চৰ সভাপতি কোন? আপোনালোকে ছেক্ৰেটাৰী কোন? তেওঁলোকে কিবা কৈছে নেকি?